নাই কর্মচারী মানে চকীদার নাই এটা চকীদার আগতে আছিল মোটামুটি 15 বছর মান হল চকীদারটো ৰিটায়াৰ হোৱাৰ পিছত নতুন দায়িত্বত এতিয়া জিপিসি জিআৰএক্স সেক্ৰেটাৰী তেওঁলোকে এতিয়া অহা নাই জিপিসি জন আহিছে এইমাত্ৰ আহি পেলাই প্ৰেসিডেন্ট আহে নেকি ইয়াতে প্ৰেসিডেন্ট আহে প্ৰেসিডেন্ট ঘৰ লগতে ইয়াতে ঘৰ ইয়াতে দেখা নাই আজি 11টা মান বাজে না প্ৰেসিডেন্ট এই তাৰ এই ছোৱালীটোৰ অসুখটো এই কাৰণে ডাক্তাৰখানাত আছে আচ্ছা তাৰ পিছত দেখিছো এটা মনবুৰি পঞ্চায়ত নহয় এটো এটা গোহালিঘৰৰ নিচিনা হৈছে হয় কথাটো হেনেকুৱাই হৈছে আজি আমাৰ মনবুৰি পঞ্চায়ত আমাৰ বৃহত্তম মনবুৰি গাঁও পঞ্চায়তটো পঞ্চায়ত কৰিবলৈ কোনো ঠাই এতিয়ালৈকে এই আগৰ যিবিলাক প্ৰতিনিধি আছিল এতিয়ালৈকে পঞ্চায়তটো জাগা এই হেনেকুৱা এটা ভাল পৰিষ্কাৰ পৰিচ্ছন্নতা জাগাত এতিয়ালৈকে লৈ যাব পৰা নাই তাৰ বাবে আমি মনবুৰিবাসীয়ে দুখিত বিভাগে কৰ্তৃপক্ষ কি ধৰণৰ এতিয়া আমাৰ এই 2-4 জন আগত আমাৰ প্ৰেসিডেন্টৰ লগত লৈ ভিডিও বাইদেউৰ ওচৰত যাই আমি এখন এই লেটাৰ দিছো যে আমাৰ পঞ্চায়ত কৰাৰ জায়গা নাই তে আমাক ঠাই উলাই দিয়ক সরকারি ঠাই উলাই দিয়ক আমি পঞ্চায়তটো ভালকে পঞ্চায়তৰ লগত আৰু বহুত অফিস থাকে যেনেকুৱা আমাৰ এই বৰ্তমান হেৰি আপোনাৰ কি পোস্ট অফিস দিছে পঞ্চায়তৰ লগত পিছত যে আমি ঘৰটো দেখা পাইছো এটো কিহৰ ঘৰ আছে পঞ্চায়তৰ ঘৰ হয় না এটো পঞ্চায়তৰ ঘৰ কিন্তু এটো এটা বেলেগৰ পাট্টা মাটিত মেদিভাট্টা মাটিত পঞ্চায়ত ঘৰটো আছে অস্থায়ীভাৱে চলি আছে নাই সাবসিকুৱেন্ট মানে কি আসলতে এইখিনি জায়গাত অলপ এই বেমেজালি হৈ আছে আমি যদিও অলপ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰিবলৈ আহিলেও তাৰ মানে এই ইয়াৰ মানুহখিনি যিখিনি মানুহ তাৰ মানে পাট্টা মাটি তাহলে অলপ হেৰি কৰে নহলে আমি কিবা এই বাউন্ডাৰী দিব পাৰো কিন্তু দিব নিদিয়ে বাধা দিয়ে তাহলে ইয়াতে গৰু ছাগলী বান্ধি থয় সেটাই বর্তমানলৈকে আহি পোৱা নাই ৰাস্তাত আছে সেটাই নাম আপোনাৰ আব্দুল সালাম সরকার কেইটা বজাত আহে তেও 10টা 9:30 রেগুলার আহে নাই সেটাই আপনার বরপেটাত থাকে তো বরপেটার পৰা গাড়ীৰে আহে কি নাম সভানেত্রী করে কি নাম মঞ্জুয়ারা খাতুন সভানেত্রী আহিছে না পঞ্চায়ত হি ডাক্তারখানাত আছে কোন গাঁও পঞ্চায়ত এটো মনবুৰি গাঁও পঞ্চায়ত তাৰ মানে মোৰ নাম ধনঞ্জয় দাস মই এই 76 নং মনবুৰি গাঁও পঞ্চায়তৰ জিপিসি হয় মানে বাহিৰত থিয় হোৱাৰ কাৰণ হল আমাৰ মানে চকীদাৰ নাই এই পঞ্চায়তত সেইকাৰণে আমিয়ে মানে পঞ্চায়তৰ মানে যিখিনি হেৰি কৰিব লাগে আমিয়ে কৰোঁ কিন্তু কথাটো হল আজি চাবিটো মানে মোৰ হাতত নাই জিআৰএছ জনৰ হাতত আছে জিআৰএছ জন এতিয়ালৈকে আহি পোৱা নাই জিআৰএছৰ নাম মিজানুৰ ৰহমান কেইটা বজাত আহে আহে কেতিয়াবা দেৰি হয় কেতিয়াবা সোনকালে আহে এতিয়াতো মোটামুটি 11:30 বাজে আহা নাই আপনি কিমান সময় ধৰি এতে থিয় হৈ আছে 9টা নহয় 10টা মানত আহিছো মই 10টাত আহি পাইছো আহে 1.5 ঘণ্টা থিয় হৈছে হয় এনেকৈ হয় নেকি প্ৰায়ভাগতে এনেকুৱাই হয় যিহেতু ফ'ৰ্থ গেট নাই বা হেৰি নাই কাৰণে প্ৰায়ভাগ এনেকুৱাই হয় চাবিটো কেতিয়াবা প্ৰেসিডেন্টৰ হাতত থাকে চাবিটো কেতিয়াবা আমাৰ জিআৰএছৰ হাতত থাকে পঞ্চায়ত সচিব কেইটা বজাত আহে পঞ্চায়তৰ সচিব মানে কেতিয়াবা অফিসত কাম থাকিলে নাহে আৰু কেতিয়াবা যদি কাম নাথাকে তেতিয়া আহে ইমান লেতেৰা কি পৰিৱেশটো লেতেৰা মানে কি হৈছে ইয়াত মানে মই যিখিনি জানো এই অফিসটো পঞ্চায়ত অফিসটো মানে বেলেগৰ ঠাইত বলে তো সেইকাৰণে বেলেগৰ ঠাইত হোৱাৰ কাৰণে তেওঁলোকে মানে কামখিনি বলে কৰিব নিদিয়ে তে সাফাও কৰিব নিদিয়ে ইয়াত আহিব নিদিয়ে প্ৰথম অৱস্থাত মই যেতিয়া আহিছিলোঁ এই জিপিত জইন কৰিছিলোঁ তেতিয়াতো সোমাবই দিয়া নাছিলে তেতিয়া জিপিতে সোমাব দিয়া নাছিলে আহি পেলাই তালা মাৰি থৈ যায় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত